এতিয়া কোম্পেনীৰ কথা কৈছিলোঁ নহয় যে কোম্পেনীবিলাকৰো নাম আছে, বস্তুৰ নাম আছে, পৃথিৱীত যিমান বস্তু উৎপাদন হৈছে চবৰে নাম আছে, মানুহৰ নাম আছে। এতিয়া সেই কোম্পেনীৰ শব্দটোৰ পৰা এটা আৰু বেলেগ এটা কথা ক'ব পাৰি যে কোম্পেনী মানে কি হ'ল সংগী। গতিকে তাৰমানে মানুহজন তুমি কোন কোম্পেনীৰ মালিক, তাৰমানে কি কোম্পেনীৰ দ্বাৰাই মানুহৰ গুণটো চিনাক্ত কৰিব পৰা যায়। লগ সংগৰ দ্বাৰাই মানুহজনক চিনাক্ত কৰিব পৰা যায় যে মানুহজন বা মানুহজনী কেনেকুৱা সংগত বাস কৰি আছে। তেওঁৰ দ্বাৰাই তাৰমানে লগ সংগৰ দ্বাৰাই মানুহজনৰ স্বভাৱ চৰিত্ৰ নিৰ্ণয় কৰিব পৰা যায়। তাৰমানে সেই তেনেকুৱা তাৰমানে ধৰা কোম্পেনী এটা বস্তু যে যিটো কোম্পেনীৰ বস্তু সেইটোৰ লগতহে ভাল হ'ব। ধৰা কুকাৰ এটা বেয়া হ'ল, হকিন্স তাৰে ঢাকনিখনে তাৰে লগত মিলিব, বেলেগ ঢাকনি দিবা গেলি নলিব। তাৰমানে সেইটো যথোপযুক্ত জৰাই জখাই তাৰমানে সাধুৰ লগত সাধুহে টিকিব পাৰিব, বাস কৰিব পাৰিব। চৈতানৰ লগত চৈতানবিলাক থাকিব পাৰিব। তাৰমানে সাধুৰ লগত চৈতান বা চৈতানৰ লগত সাধু থাকিলে সাধুবিলাক মৰি যাব। তেনেকুৱা তাৰমানে চৈতানৰ লগতহে চৈতান থাকিব, সৎ সংগৰ লগতহে সৎ সংগ থাকিব, অসৎ সংগৰ লগত অসৎ সংগই থাকিব। তাৰমানে হলা গছ দেখিলে সকলোৱে বাগি উঠাৰ মাৰে। সহজ সৰল মানুহ পালি সকলোৱে তাৰমানে কিছুমানে নিজৰ কথা ভাবে, কিছুমানে নিজৰ কথা নাভাবে, আনৰ কথা ভাবি নিজকে বহুত কষ্ট পায়। তাৰপিছত কিছুমানে কি হয়, মৰম দিলে মৰম পায়, আৰু কিছুমানে মৰম দিলে কষ্টহে পায়, সন্মান দিলেও কষ্টহে পায়। উল্টা নহয়, উল্টা হৈ যায়। মৰম দিলে মৰম পোৱা সংখ্যা বহুত কমেই, আজিকালি কষ্টয়ে পায়। যুগটো পৰিৱৰ্তন হৈছে না, সেইকাৰণে হলা গছ দেখিলে সকলোৱে বাগি উঠাৰ মানে সহজ সৰল পালি সকলোৱে তাৰমানে কৰিব দে, এইখান কৰ সেইখান কৰ, এইখান কৰ সেইখান কৰ। সেইটো পৰিৱেশ তাৰমানে অনুযায়ী মানুহৰ মন বা দেহ অনুযায়ী। কিছুমান মানুহ চাবাচোন অলপ কৰ্ম কৰিলে বহুত কৰিছোঁ, আৰু অলপ পঢ়িলে বহুত পঢ়িছোঁ। আৰু কিছুমান মানুহে বহুত পঢ়িছি কিন্তু পঢ়াই নাই, মই বহুত খাইছি মই খোৱাই নাই, বহুত কৰিছি কিন্তু মই কৰাই নাই। সেনেহান মানুহৰ মন অনুযায়ী আৰু সেইটো অলপ কৰিলেও বহুত কৰিছি, তাৰমানে ভাগৰ লাগিছি। তাৰমানে চৰাইবিলাকৰ ক্ষেত্ৰত ব্ৰইলাৰ মুৰ্গীটো কেনেকুৱা আৰু দেশী মুৰ্গীটোৰ বল কেনেকুৱা। ব্ৰইলাৰ মুৰ্গীটো ৰ'দ তাপ সহ্য কৰিব নোৱাৰে। মানুহৰ ক্ষেত্ৰতো তেনেকুৱা মানুহৰ কিছুমান আছে, অলপ কাম কৰিলে বহুত ভাগৰুৱা হৈ পৰে। আৰু কিছুমান মানুহ তাৰমানে বহুত কষ্ট কৰিলেও, পৰিশ্ৰমী মানুহবিলাক বহুত কষ্ট কৰিলে একো অনুভৱ নাই। মানুহৰ দেহ মন সকলোৰে বিভিন্ন ধৰণৰ, তাতে কিছুমানে সুযোগ লৈ কিছুমানে আৰু এতিয়া অসৎ সংগত বাস কৰিলে মানুহ অসৎ হয়, সৎ সংগত বাস কৰিলে মানুহ সৎ হয়। তাৰমানে দেহ মনৰ পৰিৱৰ্তন হয়। কিছুমানে জিনীয় পৰিৱৰ্তন হয়, কিছুমানৰ লব্ধ চৰিত্ৰৰ পৰিৱৰ্তন হয়। যেনেকৈ জিৰাফৰ ডিঙি দীঘল লব্ধ চৰিত্ৰৰ কাৰণে, তেনেকুৱা পৰিৱেশৰ কাৰণে কিছুমান ধৰা এন্দুৰবিলাকে গাঁতত থাকিবলৈ লোৱাত কি হ'ল, দৃষ্টিশক্তি কমি গ'ল বা ছালৰ ৰং বগা হ'ল। তেনেকুৱা মানুহৰ ক্ষেত্ৰতো সৎ সংগত বাস কৰিলে মনটো পৰিৱৰ্তন হৈ যাব পাৰে, অসতৰ পৰা সৎ হ'ব পাৰে। প্ৰাৰ্থনাত কৈছে ন, অসতমা সৎগময়। তাৰমানে সংগলৈ কথা, সৎ সংগত বাস কৰিলে মানুহ সৎো হৈ যাব পাৰে, অসতৰ পৰা সৎ। আৰু অসৎ সংগত বাস কৰিলে মানুহ সৎো অসৎ হৈ যাব পাৰে। সেইটো মিলি যাব লাগিব ন, কোম্পেনীৰ লগত তুলনা কৰিলেও সেইটো নহয়। মানুহৰ মন তাৰমানে পৰিৱৰ্তন হৈ থাকে। এতিয়া কোম্পেনীবিলাকৰ যি কোম্পেনীৰ মাল সেইটোৰ লগতহে জৰাই জখাই মিলিব। কিবা এটা বস্তু নহ'ল সেই কোম্পেনীবিলাকৰ কলমৰ সোপাটো চুঙা চাই সোপা, তাৰমানে সেইটো য'ত জৰাই জখাই হয় সেইটোৱে মিলিব। মানুহৰো কিছুমান জিনীয়ভাৱে পৰিৱৰ্তন নহয়, আৰু কিছুমান মানুহৰ মন পৰিৱেশ অনুযায়ী পৰিৱৰ্তন হয়। কিছুমানৰ যি ভাৱ মৰম ভক্তি ভাৱ আছে সেইবিলাক পৰিৱৰ্তন নহয়, আৰু কিছুমানৰ পৰিৱৰ্তন হয়। মানুহৰ সংগ লৈ পৰিৱৰ্তন হৈ থাকে, ৰোটেশ্যন হৈ থাকে। আৰু কিছুমানৰ জিনীয় পৰিৱৰ্তন, কিছুমানৰ লব্ধ চৰিত্ৰৰ পৰিৱৰ্তন হয়। সেইকাৰণে আমি যিকোনো ক্ষেত্ৰতে এটা পৰিৱেশ হওক, মন হওক, চব বেলেগ বেলেগ, একে তাৰমানে নাই। মানে একে মন একে শৰীৰ যদিও আমি কয়, তাৰে আছে যিকেইটা তুলনামূলকভাৱে তাৰমানে কাৰো লগত তুলনা কৰিব নোৱাৰি। কোনোবা এটা গুণ কাৰোবাৰ লগত অলপ কম, কাৰোবাৰ অলপ বেছি। সেইটো মানুহৰ হেৰিটো আৰু মিছাটোও সঁচা যেন কৰি দিয়ে। তাৰমানে নিজে বহুত অলপ কৰিলেই বহুত কৰিছে আৰু সেনেহান, আৰু বহুত কৰাটোৰো আৰু নাই, আৰু শাৰী শব্দ নাই। সেইবিলাক সেইটো হলা গছ দেখিলে সকলোৱে বাগি উঠাৰ মাৰে।
তাৰমানে মুখেদি যিমান তাৰমানে হেৰি ক'ব পাৰিছে সেয়ে জয় হয় তাৰমানে আজিৰ সমাজত। তাৰে মাজত তাৰে যদি আমাৰ মনৰ বিচাৰ আছে, কিছুমান যুক্তিৰ বিচাৰ আছে, তেতিয়া কিছুমান জয় হয়, কিছুমান জয় হ'বা নৰে, সেইটো মানুহ লৈ কথা। সেইকাৰণে শব্দবিলাকো ভাগ কৰিছে, অসৎ সৎ সেইবিলাক তাৰমানে পৰিৱৰ্তন হয়, কিছুমান জেনেটিকভাৱে পৰিৱৰ্তন হয় আৰু কিছুমান লব্ধ চৰিত্ৰত পৰিৱৰ্তন হয়। শৈক্ষিক দিশৰ পৰা আমি সেইবিলাক চাব লাগিব। জ্ঞান, এতিয়া মূৰ্খ বুলি ক'লে যে মূৰ্খক বহুত ক'ব লাগে, এতিয়া মূৰ্খই নাজানি তৰ্ক কৰে, কিন্তু জ্ঞানী অলপ হ'লেও হয়, জ্ঞানীৰ চব সকলোতে অলপেই। মূৰ্খ মানে কি, যিয়ে মূৰ খায় সেনাহান অৰ্থটো যদি আমি ভাঙবা যাওঁ নহ'বও পাৰে অৰ্থটো। জ্ঞান বুলি ক'লে আৰু জ্ঞান আৰু চবতে এটা জ্ঞান আছে, নিজৰ জ্ঞানত চলে। সেইটো জ্ঞানটো আমি মানুহৰ পৰা পাব, আৰু জন্মগত জ্ঞানো থাকে, কিছুমান শৈক্ষিক জ্ঞানো থাকে, পৰিৱেশৰ পৰাও শিক্ষা লয়। তাতে কিছুমান ধৰবা ইমিউনিটিটো যাৰ বেছি, দেহ মনৰ ইমিউনিটি বা যাৰ বেছি, তাক সহজে আক্ৰমণ কৰিব নোৱাৰে। যাৰ অলপ দুৰ্বল, শৰীৰ দুৰ্বল, মন দুৰ্বল, তেওঁলোকক সহজে আক্ৰমণ কৰে। এইবিলাকতে চিকিৎসাৰ লাইনত গুচি যায়, হয়নে? পৰিৱেশ অনুযায়ী আমি দেহ মন ভালে থাকিলে আমি শিক্ষা লাভ কৰিব পাৰোঁ, কাম কাজ কৰিব পাৰোঁ। দেহ মন যেতিয়া পৰিৱেশ বেয়া হৈ যাব, আমাৰ সকলো পিনে কি হৈ যায়, আধৰুৱা হৈ যায়।